এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ শিমলুগুৰিৰ দৰিকামুখ নামৰ যিখন স্থান আৰু দৰিকামুখত পানী শুকাল কেইবা মিটাৰো পানী ইতিমধ্যে পূৰ্বৰ যি আছিল সেই প্ৰলয়ংকাৰী বানৰ সময়ত তাতকৈ বহু পৰিমাণে পানী শুকাল। মই প্ৰথমে এটা ঘৰ দেখুৱাই লওঁ কিমান পানী হৈছিল। এই ঘৰটোৰ যিটো নীলা ৰঙৰ যিটো ঘৰ দেখিছে, এটা কেঁচা ঘৰটো পানীৰ চিনটো চালে আপোনালোকে গম পাব যে ইয়াত পানী কিমান পৰ্যায়লৈকে উঠিছিল। আৰু এই স্থানতেই পানীৰ যিটো চিন আছে, অৰ্থাৎ মোৰ মূৰৰ ওপৰলৈকে ইয়াত পানী হৈছিল। খিৰিকীখনৰ ওপৰত প্ৰায় দেখা পাইছে এবেগেট ওপৰলৈকে পানী হোৱাৰ চিন এক প্ৰকাৰ স্পষ্ট হৈ আছে। আৰু এনেদৰে সেই প্ৰলয়ংকাৰী বানে মুহূৰ্ততে এইখিনি অঞ্চল এক প্ৰকাৰ বুৱাই লৈ গৈছিল। কিমান প্ৰবল সোঁত আছিল আৰু সেই সোঁতে কেনেদৰে ঘৰ ভাঙি লৈ গৈছিল, এই ঘৰসমূহ ইয়াৰ এক প্ৰকাৰ প্ৰমাণ। এই স্থানত থকা গছ বা অন্যান্য সামগ্ৰীসমূহ ইয়াৰ এক প্ৰকাৰ প্ৰমাণ যে কেনেধৰণৰ এটা বিধ্বংসী সোঁতৰ তেওঁলোক ইয়াত থাকিব লগা হৈছিল বা প্ৰাণ লৈ ইয়াৰ পৰা পলাব লগা হৈছিল। মই কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। এই ঘৰসমূহত এতিয়া কোনো লোক বাস কৰি থকা নাই, তেওঁলোক সকলো ইয়াৰ পৰা গুচি গ'ল আৰু ইয়াৰ পৰা গুচি গৈ তেওঁলোকে ইতিমধ্যে ওখ স্থানত আজিও বাস কৰি আছে। ঘৰলৈ আহিব পৰা পৰিৱেশ এটা আজিৰ তাৰিখতো নাই। আৰু এইসমূহ জেওৰা আপোনালোকে দেখা পাইছে, পানীৰ প্ৰবল সোঁতে জেওৰা এনেদৰে উঠাই লৈ আহিলে, এতিয়াও পথৰ ওপৰত এনেদৰে পৰি আছে। মই এটা পথ, এইটো গাঁওখনৰ ভিতৰলৈ যোৱা পথ, এই পথটোৰে মই কিছু আগলৈ আহি গাঁওখনৰ ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। এইসমূহ ঘৰ চাওক, ঘৰসমূহ এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিল। ঘৰসমূহত এতিয়া এইসমূহ মেৰামতি কৰি থাকিব পৰা ব্যৱস্থা নাই। সেই খিৰিকীৰ ওপৰেৰে তেওঁলোকৰ পানী বৈছিল আৰু পানী বাঢ়ি অহাৰ লগে লগে সকলোৱে ইয়াৰ পৰা প্ৰাণ লৈ ইতিমধ্যে ওখ স্থানলৈ ঢাপলি মেলিছিল। যিসকল লোক তেওঁলোক আজিও এখন দলঙৰ ওপৰত বাস কৰি আছে, ইয়াত দৰিকামুখৰ যিখন দলং, সেই দলংখনতেই তেওঁলোকে এতিয়া এখন ত্ৰিপালেৰে এই আটাইকেইটা পৰিয়াল তাত বাস কৰি আছে। আৰু সেই যদিও দিখৌ নদীৰ পাৰৰ অঞ্চল নহয়, কিন্তু এই দৰিকা নামৰ যিটো সুঁতি আছিল, সেই দৰিকা সুঁতিটোৰে যি প্ৰবল সোঁতেৰে বাগৰি আহিছিল পানী, সেই প্ৰবল সোঁতেৰে বাগৰি অহা পানী, এইটো দৰিকা নামৰ সেই সুঁতিটোৰ মাথাউৰি সদৃশ এটা পথ, আৰু সেই মাথাউৰি সদৃশ পথটোৰে আমি আগবাঢ়ি আহিছোঁ, অৰ্থাৎ আমি এটা মাথাউৰিত আছোঁ। এই ঘৰসমূহৰ পিছফালেই সেই এটা জান আছিল, সেই জানটোৰ নামেই দৰিকা। আৰু সেই জানটোতে ইতিমধ্যে জানটোৰে মাজত সেইসমূহ গছ গজি আছে, সেয়া আপোনালোকে দেখা পাইছে, দুইটা ঘৰৰ মাজেদি আমি দেখুৱাইছোঁ। সেইটোৱে জান, অকণমানি জান, কিন্তু সেই অকণমানি জানটোৰে বৈ অহা প্ৰবল সোঁতেৰে এই ঘৰকেইটাৰ পিছফালৰ যিকেইটা অংশ প্ৰায় এক প্ৰকাৰ উটুৱাই ভাঙি চিঙি লৈ গুচি গ'ল। ঘৰকেইটাৰ পিছফালৰ অংশসমূহ নাই। আৰু যিকেইটা ঘৰ, সেই ঘৰকেইটাৰ মই দৃশ্যাংশ দেখুৱাইছোঁ। কোনোবাটো ঘৰ পকী ঘৰ নতুনকৈ বনাইছিল, সোমাবলৈ পোৱা নাই, কোনোবাটো সোমাইছে। আৰু ইতিমধ্যে একেটা পৰিয়ালৰে যি 4জন লোকৰ মৃত্যু হৈছিল, সেয়াও ইয়াৰ পৰা নাতি দূৰৰে কথা। ইয়াৰ পৰা প্ৰায় এখন গাঁও এৰি আনখন গাঁৱতেই সেই দুৰ্ভাগ্যজনক ঘটনাটো হৈছে। একেটা পৰিয়ালৰে 4জনকৈ, সেয়া মাতৃ ভগ্নী, তাৰ সমান্তৰালকৈ 2জনকৈ পুত্ৰ, তেওঁলোকৰ সন্ধানহীন হোৱাৰ খবৰ আহিছিল। পাছত 3জনৰ মৃতদেহ ইতিমধ্যে লাভ কৰিছে, বাকীকেইজনতো কৰাই নাই। আৰু বিশেষ আগলৈ নাযাওঁ, আগলৈ কিছু আছে, আমি দেখুৱাবলৈ অসুবিধা হ'ব। কিন্তু এতিয়াও এইসমূহ ঘৰৰ ভিতৰত এককালৰ পৰ্যন্ত পানী আছে। মই গাঁওখনৰ আগলৈকে অংশটো জিয়াৰ পৰাই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। এইখনেই গাঁওখন এতিয়া নিমাওমাও, গাঁৱলৈ কোনো সোমাব পৰা পৰিৱেশ নাই। গাঁৱলৈ নিজৰ ঘৰটোলৈ ঘূৰি যোৱাটো কথা বহুত বাকী, কাৰণ এতিয়াও এককাল পানী। আজি আকৌ দিখৌত পানী বাঢ়িছে, প্ৰায় 1 মিটাৰ পানী। আজি যোৱা ৰাতি বৰষুণৰ ফলত 1 মিটাৰ পৰ্যন্ত পানী, পুনৰ জলস্তৰ বৃদ্ধি হ'ল। গতিকে জলস্তৰ বৃদ্ধি হৈছে যদিও এইসমূহ অঞ্চলৰ পানী লাহে লাহে শুকাইছে, কিন্তু শুকালেও এতিয়াও কিন্তু গাঁৱলৈ ঘূৰি স্বাভাৱিক অৱস্থা এটা ঘূৰি অহা পৰিৱেশ এই মুহূৰ্তলৈকে নাই। আপোনাৰ ঘৰ ইয়াতে আছে? ইয়াতে আছোঁ। আপোনাৰ ঘৰৰ ক্ষয় ক্ষতি কেনেধৰণৰ? ক্ষয়ক্ষতি মানে অকল মানুহকেইটা যেন তেন ওলাব পাৰিলোঁ, বাকী একোৱেই নাই আৰু। চব গ'ল। খোৱা বাচন চাচনো ল'ব নোৱাৰিলোঁ। কাপোৰ পিন্ধা ঘৰ কাপোৰ মানে কাপোৰ এযোৰ পিন্ধিব নোৱাৰিলোঁ। যিভাগে গামোচা থাকিলে গামোচাই মানে বসবাস কৰি আছোঁ তেনে ৰাস্তাৰ ওপৰত ল'ৰা ছোৱালী। মানে আপোনালোকে ল'ৰা ছোৱালীকেইটা লৈ যে ঘৰৰ পৰা ওলাই যাবহে সুবিধাটো পালে? সেইটোৱে সুবিধা পালোঁ আৰু একো সুবিধা নাপালোঁ। একো বস্তু ল'বলৈও একো লৈ ওলাবলৈ সুবিধা নাপালোঁ আৰু যেনে তেনে নিজৰ প্ৰাণটো বচাই মানে ওলাবলৈ ধান্দা কৰিছোঁ আৰু ওলাইছোঁ আৰু যেনে তেনে। পানীৰ যিটো সোঁত মাৰিছে,
কমেও 5-10 মিনিটৰ ভিতৰতে হ'ল এইটো যিটো সোঁত মাৰিছে মানে এই ঘৰ পৰিয়ালৰ মানে গোটেইকেইজন 3জন যাব লৈছিলে কিন্তু আমাৰ ভিনদেউ আছিলে আৰু কোনোবা আছিলে ধৰি পেলাই হাতত ধৰিকৈ টানি মেলি ওলাইছে নহ'লে এভাগৰ ল'ৰাটোও গুচি যায় উটি যায় এনেকুৱা কণ্ডিশ্যন মানে হঠাৎ হৈছে আপোনাৰ ঘৰ কেনেকুৱা অৱস্থা আপোনাৰ ঘৰৰ মোৰ ঘৰ অৱস্থা আমি বুঢ়া বুঢ়ী দুটা কোনোকৈ জান বচালোঁ আৰু ৰাস্তাৰ পৰা ৰাইজে দিবনি মোৰ বুঢ়ী তুলি দিছে মোৰ চব শেষ হৈ গ'ল পিছফালৰ ঘৰটো নাই লৈ গ'ল নদীয়ে নদীয়ে খুলি চাব পৰা নাই আৰু শুবলৈ পিন্ধিবলৈ মোৰ নাই গামোচা এখন পিন্ধি আছোঁ আৰু নাই বুঢ়ীজনীক লোকৰ ঘৰত সোমাই থৈছিলোঁ এতিয়া আলিৰ ওপৰত বহুৱাই থৈছিলোঁ ঘৰ খুলিব পৰা নাই খোৱা বোৱা কি হৈছে খোৱা বোৱা সেই মোবাৰক নামে ল'ৰাজনে খুৱাই আছে আৰু বুঢ়ীজনীক তাতে শুৱাই থৈছিলোঁ এতিয়া আলিৰ ওপৰলৈ লৈ আহিছোঁ পাতি এইবিলাক কি হ'ল দৰৱ পাতি প্ৰেছাৰ পিল সোমাই আছে উলিয়াব পৰা নাই ঘৰৰ ভিতৰতে সোমাই আছে সোমাই থাকিলে দুৱাৰখন খুলিব পৰা নাই ঘৰটো ওলালে পলস কিন্তু এফুটলৈ মোৰ বেছি আছে ঘৰ সম্পূৰ্ণ ওলাই গ'ল ভেটিটো ওলাইছে মানে ভেটিটো ওলাইছে ঘৰ ভেটি ওলাইছে বৰ বস্তু পৰ্যায় নাই 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 1 ফুট পলস পৰি আছে ভৰি সোমাইছে আঁঠুলকৈ সোমাইছে আৰু খোৱা চাউল তাউল মোৰ একোৱেই নাই প্ৰেছাৰ পিলটা উলিয়াব পৰা নাই এতিয়ালৈকে এয়া হ'ল বানাক্ৰান্তৰ দুৰ্দশা তেখেতে এখন গামোচা পিন্ধি আজি 3-4 দিন ধৰি আছে আৰু দেওবাৰৰ ঘটনা আজি বৃহস্পতিবাৰ আৰু আজিলৈকে তেওঁলোক এনেধৰণেই ইয়াত থাকিব লগা হৈছে এয়াই বানাক্ৰান্তৰ দুৰ্দশা এতিয়া তেওঁলোকক কেনেধৰণে আচলতে তেওঁলোকে পুনৰ সাধাৰণ জীৱন যাপন কৰিব পৰা এটা পৰিস্থিতি হ'ব সেয়া আচলতে এতিয়াও কল্পনাতীত মই সেই যদি বাঁহ কেইজোপা দেখাওঁ তাত আচলতে এক প্ৰকাৰ আমাৰ দৰ্শকসকলে স্পষ্ট হ'ব যে কিমান ওপৰেৰে পানী বৈ গৈছিল এই অঞ্চলত কি বিধ্বংসী অৱস্থাত আহিছিল পানী আৰু কেনেদৰে বৈ গৈছিল সেয়া হয়তো বাঁহ কেইজোপাই প্ৰমাণ আপোনাৰ ঘৰৰ অৱস্থা কেনেকুৱা মোৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া মোৰ কাপোৰ কানি উলিয়াব নোৱাৰিলোঁ লাষ্টত যুঁজ বাক কৰি থাকোঁতে মোৰ মানুহজনীকো হেৰুৱাইছিলোঁ ল'ৰাটোকো হেৰুৱাইছিলোঁ ময়ো হেৰাইছিলোঁ লাষ্টত মোৰ গাঁৱৰ ৰাইজে মোৰ জোঁৱাই এটা আছিলে এইডোখৰি আৰু ভাইটিহঁত আছিলে এনেকৈ কোনো ৰকম বাঁহডাল দি মোক টানি মেলি ধৰি এটাকৈ নিলে লাষ্টত মোক নিব পৰা নাছিলে ল'ৰা পোৱালিটোকো নিব পৰা নাছিলে সিহঁতে নি মেলি কোনো ৰকমকৈ তাত উঠিছোঁ মোৰ মুঠতে ডকুমেণ্টছখিনিও গ'ল কাপোৰ যিখিনি টৰং চৰং আছিলে সেইখিনিও বেৰ ভাঙি ওলাই গুচি গ'ল মোৰ একোৱেই নাই এতিয়া বৰ্তমান ঘৰৰ বেৰ ভাঙি পেলাই সোঁতে সকলো বস্তু লৈ চব লৈ গ'ল সকলো বস্তু লৈ গৈছে একোৱেই নাই ঘৰখনত খালি গামোচা এখন পিন্ধি বা হাফ পেণ্ট এটা পিন্ধি যেনেকৈ আছিলোঁ আজি 4 দিন তেনেকৈ আছোঁ আমাক খোৱাটো কোনোবাই কেতিয়াবা পেকেট লাঞ্চ দিয়ে অকণমান খিচিৰি এসাঁজ পালে 2 সাঁজ নাপাওঁ পানী বিচাৰোঁ পানীও নিদিয়ে কিছুমানে পানী লৈ গৈ থাকে খোৱা পানীও যোগান ধৰা নাই চৰকাৰীভাৱেতো একো দিয়া নাই এতিয়ালৈকে আমাক আপোনালোকে কিবা পাইছে নাই একোৱে পোৱা নাই চৰকাৰৰ ফালৰ পৰা একোৱে পোৱা নাই ইমান দিনৰ পৰা এতিয়া 4-5 দিন হ'ল একো মানে কোনো খা খবৰ একোৱে লোৱা নাই আপোনালোকে প্ৰশাসনৰ লগত যোগাযোগ কৰিছে নাই প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ কাৰণে এতিয়া যোগাযোগ কৰিবলৈ কাৰণে পানী চবফালে পানী হৈ আছে সেইকাৰণে কেনেকৈ কি কৰোঁ বোলো মোবাইলো কাম নকৰে চব চুইচ অফ হৈ গ'ল এতিয়া যাবলৈ কোনো ৰাস্তাত বহুত পানী কাৰেণ্টটো নাই চাৰ্জ দিবলৈ কাৰেণ্ট নাই আপোনালোকৰ এই গাঁওবুঢ়া ইয়াত কোন আছে গাঁওবুঢ়াৰ লগত যোগাযোগ কৰিব লাগিছে গাঁওবুঢ়া যোগাযোগ কৰিবলৈ গাঁওবুঢ়াও গোটেই মনটো বুলি কয় তেওঁলোকেও একেই অৱস্থা পানীত বুৰি আছে ৱাৰ্ড মেম্বাৰ সেই আমাৰ একেটাই ৱাৰ্ড মেম্বাৰৰ ঘৰো বুৰি আছে এতিয়া যে 3-4জন মৃত্যু হ'ল যে এই আমাৰ এইখন গাঁৱে অভূবীয়া গাঁৱে পৰে গোটেইকেইখন ডুবি আছে চব প্ৰায় মানুহ চব ডুবি আছে এতিয়া কাক কওঁ দুখ প্ৰকাশ কাক কওঁ সেয়া হ'ল বানাক্ৰান্তৰ মনৰ কথা তেওঁলোকে আজিৰ তাৰিখত কাক ক'ব ৱাৰ্ড মেম্বাৰৰ কথা কি ক'ব ৱাৰ্ড মেম্বাৰো সেই একে তেওঁলোকৰ দৰে বানাক্ৰান্ত তেওঁলোকৰ গোটেই এক প্ৰকাৰ বিধ্বস্ত অৱস্থাত আছে গাঁওবুঢ়া যিজনক আচলতে কাষ চাপিলেহেঁতেন যাৰ ওচৰতে সহায় বিচাৰিলেহেঁতেন ৰিলিফৰ কাৰণে যাৰ ঘৰলৈ গৈ হয়তো আবেদন কৰিলেহেঁতেন তেওঁৰ অৱস্থা তেওঁলোকতকৈ বেয়া সেই পথাৰৰ মাজত য'লৈ আমি যাব নোৱাৰোঁ গাঁওবুঢ়াৰ ঘৰটো তেওঁৰ ঘৰৰ ভিতৰত আৰু পানী এতিয়া গাঁওবুঢ়াই ৰাইজক চম্ভালিব নে নিজৰ পৰিয়ালটো চাব নে ঘৰখন চাব সেইকাৰণে তেওঁলোক গাঁওবুঢ়াৰ ওচৰলৈ যোৱা নাই
ফোনেৰে প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ কাৰেণ্ট নাই ইয়াত আৰু মোবাইল ছুইচ অফ। আপুনি ভাবি চাওক যে বাহিৰৰ পৰা হয়তো কোনোবা মন্ত্ৰীয়ে ক'ব পাৰে যে পানী চাবলৈ গৈহে পানীত পৰি মানুহৰ মৃত্যু হৈছে, বানপানীত হোৱা নাই। মন্ত্ৰীৰ তেনে উদ্ধতালি কথা হ'ব পাৰে, কিন্তু গ্ৰাউণ্ড ৰিয়েলিটি এইটো। এইসকল লোকক আজিলৈকে প্ৰশাসনৰ যিটো নেটৱৰ্কটোৱে ঢুকি পোৱা নাই। প্ৰশাসনিক যিটো ব্যৱস্থা থাকে, গাঁৱৰ পৰা যিটো এটা চেইন ছিষ্টেমেৰে দিছপুৰলৈকে সংযোগ কৰাৰ যিটো পদ্ধতি, সেই পদ্ধতিটোৰ মাজত ক'ৰবাত বিচ্ছিন্ন হৈ আছে এইসকল লোক। গতিকে কোনোবাই শিৱসাগৰৰ জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে কোৱা হৈছে যে তেওঁ সুন্দৰকৈ কাগজে পত্ৰই পৰিচালনা কৰিছে, কিন্তু শিৱসাগৰৰ জিলা আয়ুক্তগৰাকীয়ে চাওক, বুজক, এইসকল লোকৰ তেওঁলোকৰ আবণ্টিত এটা পানী বটলৰ কাৰণে এইসকল লোক আজি তাৰিখলৈকে উপভোক্তা হ'ব পৰা নাই, এটা পানী বটল পোৱা নাই। কাগজে পত্ৰই কিমান ৰিলিফ দিছে সেইটো ডাঙৰ কথা নহয়, গ্ৰাউণ্ড ৰিয়েলিটিত মানুহে সঁচাকৈ ৰিলিফ পাইছে নে নাই পোৱা সেইটো আটাইতকৈ ডাঙৰ কথা। আচলতে এই স্থানত যিটো দৰিকা মুখ, এই দৰিকা মুখৰ পৰা মই কৈছোঁ জিলা আয়ুক্তগৰাকী শিৱসাগৰৰ, আপুনি চাওক এই অঞ্চলত আহক, আপোনাৰ প্ৰতিনিধি যিসকল ইয়াত আছে তেওঁলোকক পঠাওক আৰু বুজ লওক যদি আমাৰ আগত তেওঁলোকে কোৱা কথাখিনি অসত্য। তাৰপিছত আপোনালোকে তেওঁলোকৰ ব্যৱস্থা কৰক। এখন ত্ৰিপালৰ তলত 3টা পৰিয়াল আছে, এঘৰ মানুহৰ চাদৰ ওপৰত 11টা পৰিয়াল আছে। এইটো দৰিকা মুখৰ কথা। এঘৰ মানুহৰ যদি চাদৰ ওপৰত 11টা পৰিয়ালে আশ্ৰয় লয়, আপুনি ভাবি চাওক কি অৱস্থাত থাকিব পাৰিব। সেইখনটোতো চাদ, ইমান বিশাল চাদ ইয়াত কোনো দৰিকা মুখত বনোৱা নাই, এখন সাধাৰণ চাদ, তাত 11টা পৰিয়াল আছে। এয়া ইয়াৰ পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।